যোৰহাটৰ হকাইখঙীয়া হাইস্কুলৰ মেৰামতি ৰন্ধনগৃহ নিৰ্মাণৰ আধাৰশিলা তথা পকীবেৰাৰ উদ্বোধন। উল্লেখযোগ্য যে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে 2024-25 বৰ্ষৰ SSA মেজৰ ৰিপেয়াৰিং গ্ৰাণ্টত অনুমোদিত 9,73,382 টকাৰে বিদ্যালয়ৰ গৃহ মেৰামতিৰ আধাৰশিলাৰ উপৰিও 2025 বৰ্ষৰ PMA পোষণৰ 4,72,300 টকাৰ ভিতৰত প্ৰথম কিস্তি 3,77,840 টকাৰে নিৰ্মাণ কৰিবলগীয়া ৰন্ধনগৃহৰ শুভাৰম্ভ কৰাৰ লগতে ইতিমধ্যে বিদ্যালয়ৰ চৌহদত 2023-24 বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত যোৰহাট জিলা পৰিষদৰ দ্বাৰা 6,69,000 টকাৰে নিৰ্মিত পকীবেৰাৰ শুভ উদ্বোধন কৰে। আজি হকাইখঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা দেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়াৰ উপস্থিতিত চৰকাৰী পুঁজিৰে নিৰ্মিত চাৰিসীমাৰ বেৰা আৰু পুৰণা গৃহৰ মেজৰ ৰিপেয়াৰিং গ্ৰাণ্টত SSA অনুদানেৰে মেৰামতি কৰা কাৰ্য আৰু লগতে নতুনকৈ ৰন্ধন গৃহৰ বাবে PM পোষণৰ অধীনত আবণ্টন দিয়া পুঁজিৰে 3টা প্ৰকল্প ৰূপায়ণ কৰা হ'ল আৰু সেই 3টা প্ৰকল্পৰে আজি মাননীয় বিধায়ক ডাঙৰীয়াৰ দ্বাৰা অনুমোদন কৰা হ'ল আৰু লগতে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হ'ল। এই সভাখনতে আমাৰ বিদ্যালয়খনৰ গত প্ৰবোধ বৰাৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ কাৰ্যকালৰ এটি খতিয়ান দাখিল কৰা হৈছে। লগতে এই বিদ্যালয়খনৰ আৰ্থসামাজিক শৈক্ষিক উন্নতি তথা অঞ্চলটোৰ উন্নতিৰ এটা খতিয়ানো দিয়া হৈছে আৰু বিশেষত আজি এই ৰাজহুৱা সভাখনত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমাৰ কাৰণে অতি কাম্য, যিহেতুকে আমি এই বৰ্ষৰ 30 তাৰিখে অৱসৰ গ্ৰহণ কৰিম চাকৰিৰ পৰা। সেয়েহে আজি এই সভাখন অতি গুৰুত্বপূৰ্ণ আৰু লগতে এই বিদ্যালয়খনৰ উন্নয়নত আমি কিদৰে আগবাঢ়ি গৈছিলোঁ আৰু সেই সকলো কাৰ্যসূচী চৰকাৰে কি ধৰণে সহায় সহযোগিতা আগবঢ়াইছিলে তাৰো এটি খতিয়ান দাঙি ধৰা হৈছে আৰু সকলোলৈকে আমি অনাগত দিনত বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰিবৰ কাৰণে বা আত্মনিয়োগ কৰি বিদ্যালয়খন উন্নতিৰ কাৰণে কামনা কৰিছোঁ। এই বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী অঞ্চলটোৰ বহু প্ৰাক্তন ছাত্ৰ ইতিমধ্যে যোৰহাট জিলাৰ সকলো অঞ্চলতে খ্যাত যে হকাইখঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান অসম চৰকাৰ ADRE পৰীক্ষাই হওক অন্যান্য পৰীক্ষাসমূহত সুখ্যাতি অৰ্জন কৰি চাকৰি পাবলৈ সক্ষম হৈছে। আমাৰে প্ৰাক্তন ছাত্ৰ চৌকিক শিৱম শইকীয়াই নাছাৰ অধীনত কাৰ্যনিৰ্বাহ কৰি আছে মহাকাশ বিজ্ঞানী হিচাপে। ঠিক তেনেকৈ বিশাল বৰাই লেফটেনেণ্ট জেনেৰেল পোষ্টত আছে। ভালেকেইজন ডাক্তৰ প্ৰফেচাৰ টেট শিক্ষক আৰু এইবাৰ যোৱা 21 বৰ্ষতে আমাৰ অঞ্চলৰ পৰা একেটা চুবুৰীৰে 7জন ছাত্ৰই SI পৰীক্ষাত উত্তীৰ্ণ হৈ সুখ্যাতি অৰ্জন কৰিছিল আৰু বহুবোৰ আৰ্মি পুলিচ আৰু টেট শিক্ষক অন্যান্য 3rd গ্ৰেড 4th গ্ৰেডত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা লগতে জিলাৰ প্ৰথম গ্ৰেডৰ বিষয়ালৈকে আমাৰ প্ৰাক্তন ছাত্ৰই কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে সকলোকে আমাৰ এই বিদ্যালয়তে অধ্যয়ন কৰা তেওঁলোক আমাৰ বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমি তেওঁলোকক লৈ গৌৰৱ কৰোঁ। এই বছৰ খুটিয়া পতাকে ধৰি কেইবাখনো গাঁৱৰ পৰা প্ৰায় 12জন ছাত্ৰ ছাত্ৰীয়ে ADRE পৰীক্ষা পাছ কৰিছে। আটাইতকৈ উল্লেখযোগ্য হ'ল যে আদিত্য হাজৰিকা তেওঁ ADRE 3য় বৰ্গৰ এটা উচ্চ খাপত নিযুক্তি পাবলৈ সক্ষম হৈছে। লগতে জুপিতৰা দাসে SI পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ মকৰল পাবলৈ সক্ষম হৈছে। আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইখিনি হ'ল আটাইতকৈ গৌৰৱৰ বিষয় আৰু তেওঁলোককে আগত লৈ আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যোৱাত বহুতবোৰ সুবিধা হ'ব। তাৰ পাছতে বিধায়কগৰাকীৰ সভাপতিত্বত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰবোধ বৰাই 1973 চনত মধ্য ইংৰাজী বিদ্যালয়খনৰ লগতে 1982 চনত হাইস্কুলখন প্ৰতিষ্ঠা কৰা আৰু 1917 চনত 2খন বিদ্যালয় একত্ৰীকৰণ চৰকাৰে কৰাত 1994 চনত প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰি বৰ্তমানলৈকে কৰা কাম কাজৰ প্ৰতিবেদন পাঠ কৰে। উল্লেখযোগ্য যে চলিত মাহতে বিশিষ্ট শিক্ষক প্ৰবোধ বৰাই অৱসৰ গ্ৰহণ কৰিব। শিক্ষকতাৰ সময়ত বিভিন্ন ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতা ব্যাখ্যা কৰে প্ৰধান শিক্ষক গৰাকীয়ে।
সভাখনত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাক্তন সভাপতি প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থী অভিভাৱক শুভাকাংক্ষীসকল উপস্থিত আছিল। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।